আপুনি চাইছে দ্য প্ৰাইম শ্ব' আমি বানপীড়িত জিলাসমূহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ। তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে নাজিৰাত একাংশ লোকৰ মোবাইলত আহিছে ফ্লাড ৱাৰ্ণিং। দিখৌ নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ এক খবৰ আহিছে। স্বাভাৱিকতে কিছু পৰিমাণে উদ্বিগ্ন হোৱাৰ খবৰ, কিন্তু আমি কোনো লোকক আতংকিত কৰিব বিচৰা নাই, কোনো লোক আতংকিত হ'ব নালাগে। প্ৰশাসনে বিষয়টো চাই আছে। বিক্ৰমে এই খবৰটো দিছে। বিক্ৰম, আপুনি অধিক তথ্য জনাওক, কি খবৰ পাইছে? আপুনি য'ত আছে তাতো কাৰোবাৰ মোবাইলত ৱাৰ্ণিং আহিছে নেকি? প্ৰাঞ্জল, আমি পোনপটীয়া সম্প্ৰচাৰ কৰি থকাৰ মাজতে খবৰ আহিছে এই লোকসকললৈ নৈ কাষৰ পৰা, দিখৌ নৈ কাষৰ পৰা খবৰ আহিছে যে জলপৃষ্ঠ বৃদ্ধি পাইছে, যিকোনো মুহূৰ্তত পানী বাঢ়িব পাৰে। মই আকৌ কৈছোঁ, আমি কাকো আতংকিত কৰিব বিচৰা নাই, কিন্তু সাৱধান হৈ থকাটো ভাল। আৰু এই মানুহখিনিয়ে আমি দেখা পালোঁ যে আমি ঘৰটোত আহি দেখা পালোঁ মানুহখিনিয়ে এই লামলাকটো বান্ধি আছে। আপুনি দেখা পাইছে এনেদৰে এখন মৈ লগাই, এখন হৈছে মৈ, এই মৈ লগাই তেওঁলোকে সা সামগ্ৰী বান্ধি আছে। তেওঁলোকে এই সা সামগ্ৰীসমূহ ওপৰত উঠাইছে। তেওঁলোকৰ ৰিলিফ কেম্পৰ আলু আছিল, বিস্কুট আছিল, দালি আছিল, চেনি আছিল, চাউল আছিল, এই সকলোবোৰ তেওঁলোকে এতিয়া ওপৰত উঠাই দিছে, যাতে পুনৰ পানী আহিলে এই বস্তুকেইপদ যাতে উটি নাযায়। কাৰণ পূৰ্বতে তেওঁলোকৰ যি আছিল সকলো উটি গ'ল। এইবাৰ যাতে তেনেকুৱা নহয় তাৰ এটা তেওঁলোকে সাৱধানতা পূৰ্বেই অৱলম্বন কৰিছে। কিন্তু মই আকৌ কৈছোঁ যে কোনো আতংকিত হ'ব নালাগে, নাজিৰাৰ লোক আতংকিত হ'ব নালাগে। আমি আতংকিত কৰিবলৈ এই বাতৰি আমি সম্প্ৰচাৰ কৰা নাই, আমি এই পোনপটীয়া সম্প্ৰচাৰ কৰা নাই, আমি মাত্ৰ সাৱধান হৈ থাকিবলৈ কৈছোঁ। আৰু এইজন ব্যক্তি আপুনি দেখা পাইছে এনেদৰেই এই ঘৰটোত এতিয়া এই নাজিৰা অঞ্চলৰ এই যিটো গড়মূৰ অঞ্চল আছে, বাঁহগড় অঞ্চল আছে, এই অঞ্চলটোত বিভিন্ন প্ৰান্তত এই খবৰটো এতিয়া বিয়পি পৰিছে। দাদা, আপোনালোকক খবৰটো কোনে দিছে? আপোনাৰ সেই নৈ কিনা মানুহে কথাটো কৈছে মানে। সেইকাৰণে আমি এতিয়া লৰালৈকে টোপোলা বান্ধি দিছোঁ। চব বস্তু বান্ধি দিয়া হৈছে। আপোনালোকক খবৰটো কি বুলি দিছে? খবৰটো দিখৌ পানীটো বাঢ়িছে, আগতকৈ বহুত বাঢ়িছে, বাগৰি যাব পাৰে, অকণমান তহঁতি সাৱধান হ। সেইকাৰণে লৰালৈকে এতিয়া টোপোলা বান্ধি আমি আছোঁ, টোপোলা বান্ধি দিছোঁ। এয়া প্ৰাঞ্জল, খবৰ আহিছে এই মুহূৰ্তত তেওঁলোকলৈ খবৰ আহিছে, নৈপৰীয়া ৰাইজৰ পৰা খবৰ আহিছে যে পানী বাঢ়িছে, যিকোনো মুহূৰ্তত পানী সোমাই যাব পাৰে, গতিকে সাৱধান হৈ থাকিবলৈ কৈছে। আৰু তাৰপিছতে তেওঁলোক সাৱধান হৈছে। তেওঁলোকে এনেদৰেই এইসমূহ লামলাকতো যিসমূহ তেওঁলোকৰ সামগ্ৰী এই 19 জুলাইত অহা বানত বাচি গৈছিল, সেই সামগ্ৰীসমূহ তেওঁলোকে এনেদৰেই এই মুহূৰ্তত ওপৰত উঠাই দিছে। ইতিমধ্যে টোপোলা বন্ধা হৈ গৈছে, দেখা পাইছে আপুনি, টোপোলা বন্ধা হৈ গৈছে। আৰু তেওঁলোকে পানী বাঢ়িলে ইয়াৰ পৰা ওলাই যাবলৈ এই মুহূৰ্তত সাজু হৈ আছে। টোপোলা আপুনি চাওক, বস্তাত তেওঁলোকে এনেদৰে পেকিং কৰি ওপৰত তেওঁলোকে বান্ধি দিছে। তেওঁলোকে আমিও বিচাৰিছোঁ যে পুনৰ পানী নহওক, কাৰণ 12 দিনৰ পাছত এই মানুহখিনি ঘৰখনৰ ভিতৰলৈ আহিছিল। তাৰ পাছত তেওঁলোকলৈ এই খবৰ আহিছে, পানী অহাৰ খবৰ আহিছে। আৰু ময়ো যেতিয়া তেওঁলোকৰ পৰা শুনিলোঁ খবৰটো, তেতিয়াও ময়ো মোৰ মোবাইলটো অন কৰাৰ লগে লগে, মোৰ হাতত যিহেতু দুটা ফোন আছে, মই এটা ফোনৰ ডাটাটো অন কৰাৰ লগে লগে ফ্লাড ৱাৰ্ণিং নিয়াৰ বুলি এটা মেছেজ আহিছিল। গতিকে স্বাভাৱিকতে এনেকুৱা ধৰণৰ মেছেজ আহিছে। বৰ ডাঙৰ কথা, এইটো গুৰুত্বপূৰ্ণ কথা। বিক্ৰম, লাইনত থাকক। আমাৰ ডেপুটি এডিটৰ পাৰ্থৰ মোবাইলতো মেছেজ আহিছে। পাৰ্থ, কি বুলি আহিছে মেছেজটো? বিক্ৰমে ইতিমধ্যে জনাই আছে যে কি ধৰণে দিখৌ নৈৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি হ'ব তাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40 cm বাই টুনাইট। ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40 cm বাই টুনাইট। আমি কাকো শংকিত কৰিব বিচৰা নাই। নিৰাপদ আশ্ৰয়স্থললৈ যাতে তেওঁলোকে উচিত সময়ত যাব পাৰে, তাৰে এই কামনাৰে আমি এই মেছেজটো পুনৰ পঢ়ি দিছোঁ। ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40+ cm বাই টুনাইট। আজি নিশাৰ ভিতৰত দিখৌ নৈ 40 cm বৃদ্ধি পাব জলস্তৰ। দিখৌ নৈৰ জলস্তৰ বৃদ্ধি পাব। গতিকে সেই ধৰণৰ এটা মেছেজ, ফ্লাড চিটুৱেশ্যন নিয়াৰ দিখৌ ৰিভাৰ, তেনেধৰণৰ এটা মেছেজ গুগলৰ তৰফৰ পৰা দিয়া হৈছে। গতিকে সতৰ্ক হৈ থাকক। মই তলত কি লিখা আছে পঢ়ি দিওঁ। বাই টুনাইট দিখৌ ৰিভাৰ ইজ এক্সপেক্টেড টু ৰাইজ বাই 40+ cm কম্পেয়াৰ্ড টু দিছ ইভিনিং। ইউজ কচন ইফ গোয়িং নিয়াৰ দি ৰিভাৰ ফ্ৰণ্ট। গতিকে নদীৰ ওচৰলৈ যিসকল যায় তেওঁলোকক সাৱধান হ'বলৈ কোৱা হৈছে। গতিকে যদিও বা পূৰ্বৰ পৰিস্থিতিৰ আশংকা কৰিছে নে নাই কৰা নাজানো, কিন্তু সতৰ্ক হৈ থকা ভাল। প্ৰাঞ্জল, নিশ্চয় গুৰুত্বপূৰ্ণ কথা। সতৰ্ক হৈ থাকিব লাগে আৰু নদীৰ পাৰত থকা লোকসকলে অধিক সাৱধান হ'ব লাগে আৰু নদীৰ পাৰলৈ নোযোৱাই ভাল। আৰু প্ৰশাসনেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ উদ্ধাৰকাৰী দল যিহেতু তেওঁলোক সক্ৰিয় হৈ থকাটো প্ৰয়োজন প্ৰতিটো সময়ত, এইখিনি সময়ত তেওঁলোক অধিক সক্ৰিয় হৈ থাকিব লাগে। বিক্ৰম আৰু পাৰ্থ, আপোনালোক লাইনত থাকক। আমাৰ সতীৰ্থ নবুলে কেইবাখনো প্ৰতিষ্ঠানো পৰিভ্ৰমণ কৰি আছে, ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ অৱস্থাও দেখুৱাই আছে। নবুল, এই মুহূৰ্তত আপুনি ক'ত আছে?
হয় মই নাজিৰাত আছোঁ আৰু নাজিৰাত ইতিমধ্যে ইয়াৰ আগৰ যিকেইজন আমাৰ তীৰ্থ সাংবাদিক তেওঁলোকে ক'লে যে দিখৌ নদী পুনৰ বৃদ্ধি পাইছে পানী আৰু মোলৈ বহুকেইটা ফোন আহিছে আৰু তাৰ পিছতে মই যিটো কণ্ট্ৰল ৰুম আছে আমাৰ ৱাটাৰ লেভেলৰ যিটো কণ্ট্ৰল ৰুম আছে মই তেওঁৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁক সুধিছিলোঁ যে দিখৌৰ পানী বৃদ্ধি পাইছে নেকি তেওঁ ক'লে যে বৃদ্ধি পাইছে মই পুনৰ সুধিলোঁ যে যোৱাবাৰ যেনেদৰে বৃদ্ধি পাইছে সেই স্পীডতে বৃদ্ধি পাইছে নেকি তেওঁ জনালে যে সেই স্পীডত বৃদ্ধি পোৱা নাই ইমান ভয় কৰিবলগীয়া একো নাই মই জনসাধাৰণৰ কাৰণে এই বাৰ্তাটো দিছোঁ আৰু মোৰ লগতে যিজন আছে ব্যৱসায়ী প্ৰতিষ্ঠানত এজন ব্যৱসায়ী তেওঁ স্বত্বাধিকাৰ আৰু তেওঁক মই আচলতে এটা বিশেষ কাৰণে তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁ সেই ভয়ংকৰ যি দুৰ্যোগ হৈছিল সেই দুৰ্যোগৰ সম্পূৰ্ণ সাক্ষী হৈ আছিল তেওঁ যিহেতু এজন ৰাইডাৰ আৰু তেওঁ সেই দিনকেইটাত নাগালেণ্ডত আবদ্ধ হৈ আছিল প্ৰায় 4টাকৈ দিন তেওঁ নাগালেণ্ডত আবদ্ধ হৈছিল 18 তাৰিখে অসমৰ পৰা গৈছিল আৰু 19 তাৰিখে যি ভয়ংকৰ বৰষুণ হৈছিল নেৰানেপেৰা বৰষুণ হৈছিল সেই বৰষুণত তেওঁ আবদ্ধ হৈছিল যিহেতু তাত লেণ্ডশ্লাইড হৈছিল আৰু সমগ্ৰ ঘটনা আচলতে তেওঁ প্ৰত্যক্ষ কৰিছিল তাৰ পৰা নাগালেণ্ডত আৰু তেওঁ যিহেতু ঘৰলৈ আহিব পৰা নাছিল বহুত বৰষুণ হৈছিল পথ বন্ধ হৈ আছিল আমি তেওঁৰ পৰা জানিম সেই অভিজ্ঞতা নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে আমি চুকাফা ৰাইডাৰ্ছ হৈ এটা দীঘলীয়া মনচুন ৰাইড গৈছিলোঁ একচুৱেলি 3 দিনীয়া 18 তাৰিখৰ পৰা আমি 20 তাৰিখলৈকে আমি 20 তাৰিখ 10টা বজাত আমি শিমলুগুৰি নাজিৰা পোৱাহি কথা কিন্তু পৰ্যাপ্ত বিষয় 18 তাৰিখ খুব ধুনীয়া সুন্দৰ বতৰ আমি গৈ আছোঁ টুইনচাং পোৱাৰ পিছত আমি ঠিক নকলাকলৈ গৈ আছিলোঁ নকলাকত 8:30টা মানৰ পৰা ৰাস্তাত বৰষুণটো আৰম্ভ হৈছে একেলেঠাই আমি 11 মান বজাত নকলাক পালোগৈ কিন্তু ধাৰাসাৰ বৰষুণ ইমান মানে ডাঙৰ বিস্ফোৰণ হোৱা নাই বৰষুণটো নেৰানেপেৰা বৰষুণ পিছদিনাখন আমি যিটো বৰ্ডাৰ ডেনলৈ যোৱা কথা আছিল ডেনলৈ আমাৰ যোৱাত অকণমান অসুবিধা হ'ল আমি তথাপিতো বৰষুণ ফালি গ'লোঁ আপুনি হয়তো ভিডিঅ' ফুটেজকেইটাত দেখিছে যিটো ক্ৰছিং আমি 2জন মানুহে পাৰ হ'লোঁ আমাৰ লগত একচুৱেলি ছাপৰ্ট আছিলে ফ্ৰী ৰাইডাৰ্ছ নাগালেণ্ডৰে তেখেতলোকৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে আমি গৈছিলোঁ আমি প্ৰত্যেক বছৰ মনচুন ৰাইড যিহেতু কৰোঁৱেই কিন্তু তাত যাব নোৱাৰি তাতে ওচৰৰ স্কুল এখনতে আমি চেৰিটি প্ৰগ্ৰেম কৰিলোঁ কৰি আমি সেইদিনাখন ঘূৰি অহা কথা আছিল যদিও টুইনচাঙলৈকে কিন্তু আমি টুইনচাঙলৈ ঘূৰি আহিব নোৱাৰিলোঁ নকলাকতে থাকিলোঁ পিছদিনাখন আমি টুইনচাং আহিলোঁ যদিও মানে ৰাস্তা অতি পাত বেয়া মানে লেণ্ডশ্লাইড বৰষুণটো একচুৱেলি 19 তাৰিখে ৰাতিহে শেষ হৈছে মানে 18 তাৰিখৰ পৰা ৰাতিহে শেষ হৈছে কিমান ঘণ্টামান হ'ব প্ৰায় 18-20 ঘণ্টা মানে নেৰানেপেৰা বৰষুণ মানে খুব ডাঙৰ বৰষুণ মানে সৰু বুলি নকওঁ আৰু ৰাস্তাত ইমান পানী আৰু ঘূৰি আহোঁতে আমি নকলাকৰ পৰা টুইনচাঙলৈকে মানে যিটো সুগম ৰাস্তা সেইটো অতি দুৰ্গম মানে আৰু আমি টুইনচাঙতে আমাৰ এটা টীম ভাগ হ'ল আমাৰ ক্লাব চিফ ডেভিড ফুকনে এটা ডিচিশ্যন ল'লে তেওঁ খুব সুন্দৰ ডিচিশ্যন ল'লে যিহেতু আমাৰ আৰু 4জন সতীৰ্থ লংলেঙৰ পৰা টুইনচাং যাওঁতে ফচি থাকিল তেওঁলোক পিছত আছিল একচুৱেলি ডিব্ৰুগড়ৰ পৰা আহোঁতে তেওঁলোক দেৰি হ'ল বৰষুণৰ কাৰণে তেওঁলোক থাকিবলগীয়া হ'ল তেওঁলোকে টুইনচাঙো নাপালেগৈ অৱশেষত আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ 10জনীয়া এটা দল গুচি আহিলোঁ লংলেঙলৈকে বুলি কিন্তু আমি লংলেং নাপালোঁহি একচুৱেলি কি ৰাস্তাতে আমি প্ৰবল বৃষ্টিপাত আৰু লেণ্ডশ্লাইড হোৱাৰ কাৰণে ৰাস্তাতে আমি থাকিলোঁ হোটেল এখন সাধাৰণ হোটেল এখনৰ বাৰাণ্ডাতে আমি আমাৰ কেম্প ছাইট থাকেই আমি কেম্প তৰি পিনে তাতেই থাকিলোঁ একো বিপদ নোহোৱাকৈ পিছদিনাখন আমি পাহাৰৰ ৰাস্তা আমি নিজে বনাই মেলি আহিছোঁ কোনো JCB আহিবলৈ ৰাস্তা নাই তাত কিমান দিন আপোনালোকে থাকিবলগীয়া আমি একচুৱেলি 3 দিনৰ কাৰণে গৈছিলোঁ যদি আমি 23 তাৰিখে আমি ঘৰ পাইছোঁহি 22 তাৰিখে পাইছোঁ চৰি আৰু সেই শিহৰণকাৰী বৰ্ণনাটো তেওঁলোকে আগবঢ়াইছে স্বাভাৱিকতে পানী তেওঁলোকে দেখিছিল সেইখিনি দৃশ্য ইতিমধ্যে আমি সম্প্ৰচাৰো কৰিছোঁ আপুনি তেওঁৰ ভাষ্যটো লৈ থাকক আমি পৰৱৰ্তী সময়ত এক প্ৰতিবেদন ৰূপত সম্প্ৰচাৰ কৰিম বাৰু কিন্তু বিক্ৰম যিহেতু গোটেই ঘটনাবোৰ এতিয়া এনেকুৱা হৈ গৈছে পুনৰ আকৌ দিখৌৰ জলস্তৰ বৃদ্ধি পোৱাৰ খবৰটো অহাৰ লগে লগে সকলোৱে সামগ্ৰীবোৰ ওপৰলৈ উঠাবলৈ চেষ্টা কৰি আছে তাৰ পৰা সুকলমে বাহিৰলৈ ওলাই যাবলৈ কিমান সময় লাগিব আপুনি যি স্থানত আছে আপোনালোক ওলাই যাবলৈ বা সেই লোকসকল ওলাই যাবলৈ অলপ ওখ স্থানলৈ যথেষ্ট সময় লাগিব প্ৰাঞ্জল যথেষ্ট সময় লাগিব যদিহে হঠাৎ পানী আহে মই আকৌ কৈছোঁ এই বাতৰি আমি আতংকিত কৰিবলৈ আমি প্ৰচাৰ কৰা নাই আমি এই বাতৰিৰ মাজতে আমি কণ্ট্ৰল ৰুমতো ফোন কৰিছোঁ আমাৰ নাজিৰা সাংবাদিক নবুল কোঁৱৰে কণ্ট্ৰল ৰুমতো ফোন কৰিছে আৰু তেওঁ জনাইছে যে যি ধৰণে পূৰ্বতে পানী বাঢ়িছিল সেই ধৰণে বহা নাই কিন্তু পানী বহাটো হয় আৰু মেছেজো আহিছে আৰু এই ৰাইজসকলৰ মাজত ইতিমধ্যে খবৰ ওলাই গৈছে নৈ পাৰৰ পৰা ইতিমধ্যে ফোন কৰা হৈছে গতিকে লগে লগে এই মানুহবোৰ সাৱধান হৈছে কিন্তু কথাটো হ'ল আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে কিমান সময় লাগিব যথেষ্ট সময় লাগিব এই মুহূৰ্তত
মুহূৰ্তত কিন্তু প্ৰশাসনো সাজু হৈ থকাটো ভাল আমি ইয়াৰ পৰা আমি এটা মূল পথটোৰ পৰা অৰ্থাৎ মূল যিটো গড় আছে ৰজাদিনীয়া যিটো গড়ত মানুহখিনি এতিয়া আশ্ৰয় লৈ আছে সেই গড়টোৰ পৰা আমি প্ৰায় 1.5 কিলোমিটাৰমান হ'ব ন দাদা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আছোঁ কিন্তু 1.5 কিলোমিটাৰ ভিতৰত থাকিলেও আপুনি ৰাজপথটোত পানী আছে আমাৰ গাড়ীখন আমি বহু দূৰত ৰখাই থৈ আহিবলগীয়া হৈছে আৰু এই যিঘৰ মানুহৰ পৰা আমি বাতৰি কৰি আছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ এই মানুহ ঘৰলৈ অহা যিটো পথ প্ৰায় 300 মিটাৰমান পথ কিন্তু আমি পলস ফালি আহিবলগীয়া হৈছে গতিকে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি আহ্বান জনাইছোঁ সকলোকে কোনো আতংকিত হ'ব নালাগে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু যদি প্ৰশাসনে পাৰে মানুহক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক যদি প্ৰয়োজন হয় আৰু বিক্ৰম আৰু প্ৰভাস আপোনালোকেও এই লোকসকলক তাৰ পৰা সাৱধানে উলিয়াই নিয়াৰ কিছু প্ৰয়াস কৰিব পাৰে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাৱধানে থাকক সেইটো আমি আশা কৰিছোঁ পাৰ্থ আপোনালোক আশ্ৰয় শিবিৰত আছে আশ্ৰয় শিবিৰটোৰ কাষতে হাইৱে আছে সেই স্থানৰ পৰিৱেশ ইতিমধ্যে আপুনি দেখুৱাইছে যদি কিবা কাৰণত দিশৰ জলপৃষ্ঠ বৃদ্ধি হয় আকৌ যদি পানী আহে কিবা কাৰণত তেনেহ'লে সেই অঞ্চলটোত কিবা আশংকা আছে নেকি ৰিভাৰ ছিষ্টেমটো ৰিভাৰ নেটৱৰ্কটো খুব সম্ভৱ পৃথক গতিকে দিশৰ জলপৃষ্ঠই এই অঞ্চললৈ কি আশংকা কঢ়িয়াই আহিব সাউতকৈ ক'ব পৰা নাযায় কিন্তু মই ইয়াতে যিহেতু শিশুসকল শুইছে গতিকে মই ইয়াৰ পৰা ওলাই যাব বিচাৰিম কিন্তু ওলাই যোৱাৰ আগতে কি ধৰণে শুইছে কণ কণ শিশুসকলে এটা দৃশ্য চাই লওক তেওঁলোকৰ অনুৰোধ মৰ্মেই আমি তেওঁলোকৰ দৃশ্য লৈছোঁ কাৰণ তেওঁলোকে দেখুৱাব বিচাৰিছে এতিয়া আপুনি ভিতৰলৈ যাব নেকি এই শিশুসকল শুইছে পিতৃ মাতৃ তেওঁলোকৰ লগত আছে কাৰেণ্ট নাই ফেন নাই এনেধৰণে নিশাটো তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে যিহেতু তেওঁলোকে শুইছে গতিকে ভিতৰলৈ আমি বেছি নাযাওঁ বাহিৰৰ পৰিৱেশটো চাওক বৰ আশাৰে তেওঁলোকে বাট চাই আছিল মই পুনৰ কৈছোঁ আমি যেতিয়া আহিছিলোঁ তেওঁলোক উৎফুল্লিত হৈছিল জানোচা আমাৰ যোগেদি যি বাৰ্তা আমি দিম সেই বাৰ্তাৰ যোগেদি জানোচা প্ৰশাসন সাৰ পায়েই বা জিলা প্ৰশাসন সাৰ পায়েই মন্ত্ৰী আহিছে মন্ত্ৰী গৈছে একাংশই সাহায্য লাভ কৰিছে লাভান্বিত হৈছে একাংশ কিন্তু বহু লোক কিন্তু এনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে নামঘৰীয়া গৰাকীৰ সন্মানীয় নামঘৰীয়া গৰাকীৰ দুখ বেদনা আপোনালোকক ইতিমধ্যে জনালোৱে মই লোকেশ্যনটো পুনৰ কৈ দিওঁ যদি প্ৰশাসনৰ কোনো লোকে চাই আছে কিয় অহা নাই এইটো এটা ডাঙৰ প্ৰশ্ন ৰুদ্ৰসাগৰ পঞ্চায়ত ৰাধিকা নগৰৰ এই অঞ্চল পঞ্চায়তৰ প্ৰেক্ষাগৃহ একে হাইৱেৰ দিখৌ দলংখন পাৰ হৈয়ে কিছু দূৰ আহিয়ে আপোনালোকে এই স্থান পাবহি চাৰিওফালৰ যি কদৰ্য পৰিৱেশ সেই পৰিৱেশ আৰু এতিয়াও গোন্ধাই আছে আৰু যেতিয়াই পানী শুকাব গোন্ধ বৃদ্ধি পাব মানে আশ্ৰয় শিবিৰতো মানুহ শান্তিত থাকিব পৰা নাই পাৰ্থ আমি এই আশ্ৰয় শিবিৰটোৰ সবিশেষ আপোনাৰ জৰিয়তে গম পালোঁ আশা কৰিছোঁ চৰকাৰ প্ৰশাসনে সকলো পদক্ষেপে গ্ৰহণ কৰিব আৰু পানী যিটো বাঢ়ি আছে সেই পানী বাঢ়াৰ বাবে সকলো অধিক সাৱধান হওক প্ৰশাসন অধিক সক্ৰিয় হওক পাৰ্থ ধন্যবাদ বিক্ৰম ধন্যবাদ হানচেং ধন্যবাদ নবুল ধন্যবাদ সকলোকে দ্য প্ৰাইম শ্ব'ত এনেধৰণে আমি খবৰবোৰ জনাই থাকিম আমাৰ নিউজ 18ত ধাৰাবাহিকভাৱে বাতৰিবোৰ জনাই থাকিম বিদায় লৈছোঁ নমস্কাৰ